স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ গাঁৱৰে মানে মেমনি বাইদেউৰ ঘৰত। বাইদেউ মোক ফোন কৰিছিল আৰু মই বাইদেউৰ ঘৰত আহিলোঁ। এইটো বাইদেউ আপুনি মোক ফোনত কৈছিল যে চোৰে ছয়টাকে গৰু চুৰ কৰি লৈ গৈছে। আচ্ছা, সঁচাকৈ চুৰ কৰি লৈ গৈছে নে? পুলিচ থানাই জানে। পুলিচ থানাত কেছু দিয়া গৈছে? দিয়া গৈছে এপ্লিকেশ্যন। আচ্ছা, আপুনি যে মানে গৰু পোহে, আপোনাৰ ইমান হেঁপাহকে? প্ৰথমতে হ'ল কি মানে সৰুৰ পৰা এইটো অভ্যাস। মোৰ বাবাহঁতে গাই খীৰাই মই ডামৰি ধৰোঁ আৰু বৰ্তমান উদ্দেশ্য হ'ল কি পুষ্টিকৰ খাদ্য একেবাৰে পোৱা টান। গোটেইখিনিতো আৰু ভাবি চালি চব ভেজালকাৰী খাদ্য, সেইটো মানে পুষ্টিকৰ খাদ্য মই কি কৰিম সেই বুলি ভাবি মই কি কৰিছোঁ মানে গৰু পুহিছোঁ। গৰু কেইটা আপোনাৰ আছে এতিয়া? কেইটাই আছে গৰু এতিয়া? 7টা আছে গৰু। এতিয়া 7টা গৰু 7টা আপুনি একলাই চম্ভালে? মই অকলে চম্ভালো। আচ্ছা, কেতিয়াবা মোটামুটি 11টা বজাতো আপোনাক চাৰিআলিত দেখা পাওঁ যে গৰু খেদি খেদি লৈ আহে। কেতিয়াবা আমাৰ সিফালেও যায়, মানে গৰু বিচাৰি যায়, গৰু ঘৰত নাহিলে। তাৰমানে চাৰিআলি চকৰ কুকুৰৰ ভয়টি কেতিয়াবা গৰু ইফালে সিফালে দৌৰো মাৰে, আৰু যদি কুকুৰে নেখেদে তেতিয়াহ'লে নিজে আহি যায়। আৰু কুকুৰে খেদে বুলি কেনেকৈ গম পাওঁ? তাৰমানে যদি 10টাৰ পিছত, যদি 10টাৰ আগত গৰুটো আহি নাপায় তেতিয়া কুকুৰে খেদিছি, সেই বুলি মই 10:30 11টাত বিচাৰি যাওঁ। যদি তাৰমানে গৰুটো তাৰমানে ঘৰত নাহে, মানে কুকুৰে খেদে আৰু মই 10টা বজালৈ ৰখি থাকোঁ। 10টাৰ আগত আহি পায় গৰু, আৰু যদি ভাবিছিলোঁ 10টা পাৰ হ'ল, 10টা 10 15 10:30 বাজিল, তেতিয়া মই বিচাৰি যাওঁ। বিচাৰি যায় আৰু গৰুৱে মই আহ বুলি মাতাৰ লগে লগে তাৰ পৰা মোক চাই থাকোঁ। গৰু মানে চিনি পায় আৰু চিনি পায়। আহ বুলি ক'লে তাৰমানে ধুনীয়া কৰি আহিব। আচ্ছা, যিয়ে নহওক বাৰু, আপোনাৰ ঘৰত মানে মুৰ্গী চুৰ্গী পুহি আছে নে আপুনি? হয়, মুৰ্গী কেইটা আছে আপোনাৰ? মুৰ্গী আছে 20-25টা মান আছে। 20-25টা মুৰ্গী আছে আপোনাৰ? মুৰ্গী আছে। আৰু হাঁহ? হাঁহ আছে মোৰ 10-12টা মান। 10-12টা মান হাঁহ আছে। আৰু 2টা হাঁহ উৰি গৈছে, এটা চিন এটা কেৰেছে। মানে এইকেইটা উৰি গৈছে আৰু? উৰি গৈছে, মাজে মাজে আকৌ আহে, আকৌ গুচি যায়। আকৌ আহে, আকৌ গুচি যায় আৰু না? আচ্ছা, মানে আৰু এতিয়া যে ক'ৰবাত যে কণী থকা বুলি কৈছিলে যে, চৰে য'তে ত'তে কণী পাৰে? য'তে ত'তে কণী পাৰে আৰু পোৱালি ফুটে লৈ আনে। এটা লৈ আহিছে 15টা পোৱালি। এই মানে কলত তলত পোৱালি দিছে। কলত তলত পোৱালি দিছে? গঁৰাল চৰাল আছে নে নাই? গঁৰাল চৰাল নাছিল মোৰ। আচ্ছা, নাথাকাৰ কাৰণে যেতিয়া পোৱালি দিছে, বৰষুণ আহিল, তেতিয়া মই গঁৰালটো মিস্ত্ৰী মাতি আনি বনোৱাৰ আজি 1 সপ্তাহমান হ'ল। মই গঁৰাল বনোৱা নাছিলোঁ। ভাবিছিলোঁ চাটখান হ'লেই আৰু কিবা এটা সুন্দৰ পৰিৱেশ কৰিম বুলি ভাবিছিলোঁ, সেইটো কাৰণে গঁৰাল বনোৱা নাই, আৰু অলপ অসুবিধাও সেইটো কাৰণে। ঠিক আছে বাইদেউ, ধন্যবাদ। এই বাইদেউ আহি আছে, এইটো মেমনি বাইদেউ। মই বৰ্তমান বাইদেউৰ ঘৰত বহি আছোঁ। বাইদেউ কি লৈ আহিছে বাইদেউ? মই গাখীৰ লৈ আছোঁ, ঘৰৰ গাখীৰ। ঘৰৰ গাখীৰ? হয়। অঁ, গাখীৰটো আচ্ছা, বাইদেউ মোৰ কাৰণে গাখীৰ লৈ আহিছে। আৰু লগতে এফালে আছে কিবা তৰমুজ আছে, মালভোগ কল আছে, আৰু এফালে কাহা কল আছে। এইখিনিতে কাক খাব দিছে বাইদেউ? মোকে খাব দিছে? আচ্ছা আচ্ছা, আজি বাইদেউৰ ঘৰত আজি গাখীৰ, তৰমুজ, কল গোটেই খাম আৰু আজি। আচ্ছা, এইটো কি? এইটো বাদাম। আৰু এইটো কি উলিয়াইছা? আচ্ছা, আজি বাইদেউৰ ঘৰত খাব লাগিব দিলে। আৰু এইটো কি উলিয়াইছা কাগজত? আচ্ছা, এইটো কি মিঠাই? এইটো বৰফি। বৰফি চাক গাইজ, বাইদেউ আজি ইমান বস্তু দিছে খাবা। মানে খেজুৰ দিছে আৰু কিবা কানি দিছে। এইটো কি ব্ৰিটানিয়া বিস্কুট নেকি? আচ্ছা, ঠিক আছে বাইদেউ, ধন্যবাদ। এই চাক গাইজ, আমাৰ এইটো বাইহাটা চাৰিআলিৰ আমাৰ মেমনি বাইদেউ, আমাৰ গাঁৱৰ মেমনি বাইদেউ। বাইদেউ মানে 6টালৈ গৰু খেদি আছে। অ' বাইদেউ, অ' আপুনি গৰুকেইটা ক'ত লৈ যাব? বগা গাই এটা চুৰ কৰিলে? আচ্ছা, মায়েক আছে? আচ্ছা, গৰু 1 তাৰিখে চুৰ হৈছে? চুৰকেইটা ধৰা পৰিছি নে নাই? আচ্ছা, শাস্তি বেলেগ হৈ যাব? 6টা চুৰ কৰিলে? কেই মাহৰ ভিতৰত? প্ৰত্যেক বছৰে বছৰে এটা এটা চুৰ কৰি আছে? আচ্ছা, 5টা গাই গেল? আচ্ছা, সেইটো গেল আৰু?
আচ্ছা আপোনালোকৰ ঘৰত মানে এনেকুৱা আৰু গৰু দৰক দেৱা মানুহ নাই নেকি? গৰু দৰক দিয়া মানুহ আছে কিন্তু মই নাথাকো ব্যস্ত নে আচ্ছা ব্যস্ত হ'লে যেন ল'ৰা কেইটা ডিউটিত যায় যেন ডক্টৰ এহঁতৰ লগত একেলগে যায় আচ্ছা আচ্ছা আৰু লগতে দায়িত্বটো ময়ে লৈছোঁ মালিকে ল'ব বিচাৰে অঁ মালিক দিয়া নাই আৰু মালিকৰো আছে ব্যৱসায় এতিয়া মোৰ ডিউটি এইটো বুলিয়ে মই ধৰি লৈছোঁ এতিয়া বাই পথাৰত যাবি আৰু গৰু নিজে আহে ঘৰত বাইদেউ আৰু বিচাৰি যাব নালাগে আৰু গৰু মানে গৰু নিজে নিজে ঘৰ লৈ আহি আচ্ছা 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 মানে দানা পানী দিয়া দায়িত্ব বাইদেউৰে আৰু আচ্ছা দুপৰীয়া যে পানী খুৱাব লাগিব গৰুক আচ্ছা আচ্ছা আকৌ নিজে আহা পথাৰত মানে বহুত কষ্ট দেখোন আচ্ছা আচ্ছা ঠিক আছে বাইদেউ ধন্যবাদ বাই পথাৰত আহি পালে মানে জংঘলৰ মাজে মাজে বাই আৰু কিমান দূৰ যাব আছে মানে জংঘলৰ মাজে মাজে 20-25 ফুট যাব আছে ন এনেকৈ পথাৰত এনেকৈ যাব ছটাটো ক'ত থ'লে আপুনি আৰু 200 ফুট হ'ব ন আৰু 200 ফুট যাব আছে পথাৰত গ'লে আচ্ছা যিয়ে নহওক বাই ভাল লাগিল আৰু এনেকৈ বাৰ গৰুকেইটা যাই আছে চাক গাইছ বায়ু যাই আছে এনেকৈ মানে যাই আছে জংঘলৰ মাজে মাজে যাই আছে বা এইটো আমাৰ গাঁৱৰ মেমন্দে বাইদেউ পুৰা যাই আছে